হাপেখাটি বাৰেগাঁৱত অনুষ্ঠিত হোৱা অবিৰত ভাগৱত পাঠ আৰু ব্যাখ্যাৰ সফল সমাপ্তি। নিশা শকুনিৰ প্ৰতিশোধ দুৰ্যোধনৰ উৰুভংগ দুঃশাসনৰ ৰক্তপান ঘটুকচ বধ ভাওনা প্ৰদৰ্শন। হাপেখাটি মৌজাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বাৰেগাঁও ৰাইজ আৰু দাঁতিকাষৰীয়া ৰাইজৰ সহযোগত যোৱা 23 জানুৱাৰীৰ পৰা বাৰেগাঁও নামঘৰত 3 দিন 3 নিশাকৈ অনুষ্ঠিত অবিৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অগণন ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আজি দিনৰ 11 বজাত সমাপ্তি পৰে। 3 দিনীয়া ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আউনিআটি সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱগোস্বামী, মাধুৰ্য বৰা আৰু দক্ষিণপাট সত্ৰৰ মন ৰাজগুৰু ব্যাখ্যাকাৰী হিচাপে উপস্থিত থকাৰ লগতে মূল পাঠেকী হিচাপে মুক্তা নেওগ, ডিম্বেশ্বৰ সন্ধিকৈ, উজ্জ্বল ৰাজখোৱা, হৰেণ গগৈ, নীৰেশ্বৰ গোহাঁই আৰু সহপাঠেকী হিচাপে উপস্থিত থাকে পুলিন গগৈ, ৰাজীৱ দত্ত, ৰূপম তালুকদাৰ, মনোজ শইকীয়া, ঋতু ভূঞা। ভাগৱত পাঠ আৰু ব্যাখ্যা সমাপ্তি হোৱাৰ পাছতে নামগৃহত নাম প্ৰসংগ অনুষ্ঠিত হয়। আনহাতে সমগ্ৰ অনুষ্ঠানটি সামৰণি পৰিব নিশালৈ অনুষ্ঠিত শকুনিৰ প্ৰতিশোধ দুৰ্যোধনৰ উৰুভংগ দুঃশাসনৰ ৰক্তপান ঘটুকচ বধ ভাওনাখনি স্থানীয় শিল্পীৰ দ্বাৰা প্ৰদৰ্শন হ'ব। ভাওনাখনি উদ্বোধন কৰিব বৰহাট চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ফণীন্দ্ৰনাথ শইকীয়াই। নকৰে প্ৰাণিক দুহ অকুৰা বজিত বিষয় বিৰগিহান সমতি সুদচিত মই মাত্ৰ প্ৰিয়জৰ মুখ্য আসনত উপবিষ্ট পাঠাচাৰ্যবৃন্দ, এই সামগ্ৰিক প্ৰক্ৰিয়াটো সাকাৰত্ব প্ৰদান কৰিবৰ বাবে 3-4 মাহ ধৰি অত্যাধিক পৰিশ্ৰম কৰা এই উদযাপন সমিতিৰ সভাপতি সম্পাদকক প্ৰমুখ কৰি কৰ্মকৰ্তাবৃন্দ, যিসকলে ভাগৱতৰ অমৃতময় ৰস প্ৰাণৰ উদ্দেশ্যে এই পবিত্ৰ ক্ষেত্ৰত সমাগত হৈছে, সেয়া সমস্তকে প্ৰমুখ কৰি সকলোৰে শ্ৰীচৰণত আমি শতকোটি দণ্ডবত নিবেদন কৰিছো। ইতিমধ্যে যোৱা 2টা দিনত এজন ব্যক্তি আৰু এজন আমাৰ গুৰু দুজনৰ দ্বাৰা শ্ৰীমদ ভাগৱতৰ ৰসামৃত আপোনালোকে পান আৰু শ্ৰৱণ কৰিলে। আউনিআটি সত্ৰৰ ডেকা সত্ৰাধিকাৰ গুৰু সম্পৰ্কে কিবা কোৱাৰ ধৃষ্টতা নাই, কেৱল তেখেতৰ পাদপদ্মত আমি আমাৰ সেৱা নিবেদন কৰিছো। প্ৰথম দিৱসত মাধুৰ্য বৰা আহিছিলে, নতুন প্ৰজন্মৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ যুৱক। মাধুৰ্যৰ জীৱন অতিবাহিত হৈছে প্ৰহ্লাদ বা ধ্ৰুৱৰ দৰে। অসাধাৰণ ব্যক্তি, অসাধাৰণ যুৱক। মাধুৰ্যৰ যি সমৰ্পণ, মাধুৰ্যৰ ভক্তিৰ লগত যি সাধন তত্ত্ব একীকৃত কৰি থৈছে, ই এদিন মাধুৰ্যক বহু ওপৰলৈ নিব আৰু তেওঁৰ প্ৰতি গুৱাহাটী। হাপেখাটিৰ পৰা ৰাজীৱ কলিতা ৰিপৰ্ট, অসম টুডে।